এটাই প্ৰশ্ন সুধিছোঁ, এইটো যদি প্ৰশ্ন সুধিলে যদি কোনোবাই গোৱাল গালি পৰা বুলি কয়, মোক বাকী একো নালাগে, এটাই কথা কওক যে 2026 চনত যদি বিজেপিক হৰুৱাব লাগে পঞ্চায়ত নিৰ্বাচনটো আমি একেলগে খেলিব লাগিবনে নাই? পঞ্চায়ত নিৰ্বাচনটো যদি আমি একেলগে খেলি দিওঁ আমাৰ গ্ৰাছ ৰুটত গোটেই মানুহবিলাকৰ সম্পৰ্কটো ভাল হৈ যাবনে নাই? সকলো পাৰ্টিৰ একদম একতাটো দৃঢ় হৈ যাবনে নাই? সেইটো নকৰি যদি আমি সববিলাক ইলেকশ্যন অকলে অকলে খেলোঁ আৰু তাৰ পাছত কওঁ যে 26 চনত আমি বিজেপিক উফৰাই দিম, কোন মানুহে আমাক বিশ্বাস কৰিব? সেইকাৰণে মই অতি স্পষ্টকৈ কৈ আছোঁ যে আহক আমি পঞ্চায়ত ইলেকশ্যনটো একেলগে খেলোঁ, লাগিলে বেছিভাগ চিটত তেওঁলোকে খেলক, আমাক কম চিট দিয়ক, কিন্তু এলায়েন্সটো থাকক। তেতিয়াহ'লে কি হ'ব, গ্ৰাছ ৰুটলৈকে আমাৰ দলবিলাকৰ মাজত সম্পৰ্কটো উন্নত হ'ব আৰু উন্নত হ'লে 2026ত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব পাৰিম। লুৰিণ মোৰ ভাই আৰু লুৰিণক মই প্ৰস্তাৱ দিছোঁ যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদটো একলগ হ'ব লাগে। আমি য'তেই গাঁৱলৈ যাওঁ সকলোৱে কয় যে একলগ হ'ব লাগে। সেইকাৰণে মই কৈছোঁ যে দৰকাৰ হ'লে লুৰিণ তই আহ, মই এনেকৈ কৈছোঁ, তাক তই বুলিয়ে কওঁ, লুৰিণ তই আহ, আমাৰ এই নতুন দলটোৰ তই সভাপতি হয়, মোক নালাগে। মই কৈছোঁ যে দৰকাৰ হ'লে মই MLAও নেখেলোঁ, কিন্তু আমি আঞ্চলিক দলবিলাক একলগ হোৱাটো আমাৰ জাতিটোৰ কাৰণে ভাল হ'ব। আপটোতো লগ নালাগে, সেইটোতো আজি আপৰ মানুহবিলাক আমাৰ দলত যোগদানেই কৰি দিব। আপোনালোকে সকলোৱে জানে যে আপ লগ লগাৰ প্ৰশ্নই নাই, কাৰণ তেওঁলোক নেশ্যনেল পাৰ্টি আৰু আমি হ'লোঁ আঞ্চলিক দল। কিন্তু আপৰ মানুহবিলাক চববিলাক আমাৰ দলত যোগদান কৰি আছে, আজি জইন কৰিব, আপৰে মানুহকেইজনে জইন কৰিব। মই যি জইনিং কাৰ্যসূচীলৈ মানে মই ক'বলৈ বেয়া, কিন্তু আপোনালোকে দেখিবলৈ পাব আটাইবিলাক জিলাই এখন এখনকৈ জইন কৰিব। মই সেইটো নকওঁ, কিন্তু আগ্ৰহ প্ৰকাশ কৰিছে মানুহবিলাকে, আগ্ৰহ প্ৰকাশ কৰিছে আৰু আটাইবিলাক জিলাই কথা পাতি আছে। আৰু দেখিছোঁ যে অসমত আঞ্চলিকতাবাদৰ প্ৰতি এটা ঢৌ আহিছে, অসমৰ মানুহবিলাক একলগ হ'বলৈ আগবাঢ়িছে। আমি যদি সঁচাকৈ এতিয়া ঠিকে থাকোঁ, ভালকৈ কষ্ট কৰোঁ, 26ত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক উৰুৱাই দিব পাৰিম। মানে হিমন্ত বিশ্ব শৰ্মাৰ অসমত আটাইতকৈ আপোন মানুহজনৰ নাম আছিলে GP সিং। GP সিঙক হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছিলে অসমীয়া মানুহক ঠাণ্ডা কৰিবৰ কাৰণে কা আন্দোলনত। আহিয়ে GP সিঙৰ নেতৃত্বত অসমত 5জন মানুহক গুলিয়াই মাৰিছিলে আৰু আইন শৃংখলা তেওঁ একদম ঠাণ্ডা কৰি দিলোঁ বুলি কৈছিলে। কিন্তু সেইজন GP সিঙে যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ লগত নাথাকোঁ বুলি কৈছে, তেতিয়াহ'লে বুজিবলৈ বাকী নাই যে হিমন্ত বিশ্ব শৰ্মাৰ লগত আচলতে কোনো আপোন মানুহ থাকিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই একদম মাতি লৈ আহিছিলে GP সিঙক যে আহা, যে মোৰ DGP হোৱা। তেওঁ DGP হ'ল, কিন্তু এতিয়া সেই DGPয়ে থাকিব নোৱাৰি হিমন্ত বিশ্ব শৰ্মাৰ কোবত এতিয়া অসমৰ পৰা পলাবলৈ লৈছে। এইটোৱে প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মা কিমান এজন স্বৈৰাতান্ত্ৰিক মানুহ, কিমান এজন হিটলাৰ। তেওঁ কাৰো লগত লিব নোৱাৰে, তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে সকলোকে ব্যৱহাৰ কৰে, তাৰপাছত আৰু কাকো গুৰুত্ব নিদিয়ে। গতিকে উপায় নাপায় চাগে এতিয়া GP সিঙো অসমৰ পৰা পলাবলৈ তালি টোপোলা বান্ধিছে।